আর এইখন দলং বহুত বছৰৰ পৰা চৰকাৰে দিম বুলি প্ৰত্যেক চৰকাৰ আহে যায় কোনো নেদে। এইবাৰ আমাক ৰাকেশ ব্ৰহ্ম ছাৰে যি এই দলংখন দি দেখাই দিলে সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ তেখেতক আমি ৰখাৰ কাৰণে যত্ন কৰিম। আৰু এনেকুৱা পাৰ্টি আমি ৰাকেশ ছাৰকে পালোঁ যে কাম যেনে কথা যেনে কামো সেনে। আমাৰ এইখন জিলাত আমি বহুত ভাল সুখী আৰু এইখন প্ৰত্যেক বছৰে বাৰিষা আমি এক বুক পানীত খুটা পুতি প্ৰত্যেক বছৰতে আমি এনেকুৱা ভাল কৰিব লাগে এইখন দলং। এই এটা কাম আমাৰ কষ্ট সামৰণি কৰি সেয়ে ৰাকেশৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এনে চৰকাৰ আমাক লাগে যি চৰকাৰে আমাৰ ৰাইজৰ কাম কৰে। আমি আনক ভোট দিয়া লাভ নাই, আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি আমি এখেতক জিতৰ কাৰণে আমি চেষ্টা কৰিম। মই ক'ব লাগে মুছলপুৰ সমষ্টিত সঁচাকৈ আজি এনেকুৱা এটা পৰিৱেশ আৰু এনেকুৱা এটা দিন যোনটো দিনটো সকলো মুছলপুৰবাসী ৰাইজে আজি উপলব্ধি কৰিব। কাৰণ আৰু মই নিজেও আচলতে কি ক'ম মোৰ ভাষাৰে শেষ কৰিব পৰা নাই। আচলতে মই নিজে কৰি উঠি সমাজৰ মাজত এনেকুৱা এটা মই মৰম পাবলৈ সক্ষম হৈছোঁ বা মই অনুভৱ কৰিছোঁ। কাৰণ তেখেতসকলে দীৰ্ঘদিন ধৰি এই অঞ্চলত কমচে কম এইখন গাঁও উজান নলবাৰী যোনটো আমাৰ গাঁও আছে, এই গাঁৱৰ ৰাইজে বিগত স্বাধীনতাৰ পৰাও আগত তাৰ পৰা তেখেতসকলে ইয়াত বাস কৰি আছে আৰু সঘনে প্ৰত্যেক বছৰ ইয়াত বাঁহৰ দলং লগাই পেলাই তেখেতসকলে বহুত কষ্টৰে মানে এই স্থানত বাস কৰি আছিল। আৰু বহুত লিডাৰ আহি গ'ল, বহুত চৰকাৰ হ'ল, কিন্তু কোনোৱে এইখন গাঁৱৰ প্ৰতি দয়া চকুৰে চোৱা নাছিল। মই নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ সময়তে মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আপোনালোকক বহুত জলদি আমি মোৰ কাৰ্যকালৰ সময়তে মই এই দলংখন নিৰ্মাণ কৰি দিম। আৰু সেই মৰমৰে মই এই দলংখন আজি সঁচাকৈ বাস্তৱ ৰূপ আমি পাবলৈ সক্ষম হৈছোঁ। মই এই গাঁওখনৰ আমাৰ ভাইটিসকল আছে, বিশেষ কৰি মোৰ লগত খুব ভাল সম্বন্ধ। আই মাতৃসকলৰ জ্যেষ্ঠসকলৰ মোৰ লগত খুব ভাল এটা সম্বন্ধ আছে। অনাগত সময়ত আৰু কৰণীয় কাম আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই অলপ আগতে এই দলংখন মুকলি কৰি গুচি গ'ল আৰু তেখেতে কৈ গ'ল যে এইখন গাঁৱৰ ভৱিষ্যতৰ ভালৰ কাৰণে তেখেতক কাম কৰি যাব। আৰু মোৰ নিৰ্দেশ দিছে চেণ্ড লেভেলিং কৰি এই সময়ত কমচে কম তেখেতসকলে ভালকৈ যাতে থাকিব পাৰে সেই ব্যৱস্থাটো কৰিব দিছে। আৰু তেখেতে অহা বছৰত যোনটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ হ'ব বা সেই সময়ত তেখেতে আমাৰ CC ব্লকৰ ৰাস্তা বনাই দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। মই সঁচাকৈ আজি বহুত আনন্দ, মই নিজেও আৱেগিক হৈছোঁ যে ইমান সুন্দৰ এটা দলং হৈছে, ৰাইজে বহুত খুচি। এইখিনি মই যিমানটো পাৰোঁ মই চৰকাৰৰ পক্ষত মই বহুত এটা গুৰুত্ব দিয়া নাই। কাৰণ নিৰ্বাচনৰ সময়ত ৰাইজে মোৰ ওপৰত বহুত এটা আশা আছিলে। আৰু মই যেনেকুৱা মঠ মন্দিৰৰ কথা কৈছিলোঁ, মই জীৱনকালৰ যিখিনি মোৰ সময় আছে, মই জীৱনৰ যিমান এনাৰ্জি আছে সেই এনাৰ্জিখিনি ৰাইজে দিয়া যোনটো শক্তি, এই শক্তিটো মই ৰাইজৰ তাতে প্ৰয়োগ কৰিম বুলি কৈছিলোঁ। এইকাৰণে আজি খালি দলং নহয়, আমি বহুতখন মন্দিৰ নামঘৰ আমি চৰকাৰী অনুদান নহ'লেও আমি বিভিন্ন দিগেৰে যিখিনি আমাৰ শক্তি আছে এই শক্তিৰে আমি এই নামঘৰবিলাকো বাথৌ মন্দিৰবিলাকো আমি নিৰ্মাণ কৰি আছোঁ। অনাগত সময়ত মই যোনটো প্ৰতিশ্ৰুতি দিছিলোঁ যে প্ৰত্যেকটা গাঁৱতে মন্দিৰ আৰু তেনেধৰণৰ এই আজি যোনটো আমি পূব উজান নলবাৰীত যোনখন দলং আমি আজি নিৰ্মাণ কৰিছোঁ, একে সময় আপোনালোকে আজি যদি ঘূৰি ফুৰে 5খন দলং ছেম দলং আজি ইনগ্ৰেশ্যন। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।